Happy birthday. Thank you. Birthday, Papa. Thank you. মা দেউতাৰ নিচিনানো কোন হ'ব পাৰিব এয়া মোৰ শাহুমা শহুৰ দেউতা আৰু শাহুমালৈ আজি যে বৰকৈ মনত পৰিছে আজি মোৰ মানুহজনৰ জন্মদিন আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ আৰু বৈকুণ্ঠ গামৰ পৰা শহুৰ দেউতা আৰু শাহুমায়ে যাতে আশীৰ্বাদ কৰে যাতে তেওঁ সদায় কুশলে থাকক দেহা মানুহ মামাম খাই লগে যা কলিজা 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 পুনৰবাৰ সকলোকে স্বাগতম জনাইছো ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ আজি মোৰ মানুহজনৰ জন্মদিন আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম যাতে অনাগত প্ৰতিটো দিন তেখেতৰ সুখ শান্তিৰে ভৰি পৰে আৰু যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে আৰু আমাৰ এইফালে এখেতো ওলাইছে এতিয়া এইজন আমাৰ মানুহজন ওলাই ৰেডি হৈ গ'ল আৰু এইযোৰ মই গিফ্ট কৰা নতুন কাপোৰ অৱশ্যে আজি দিয়া নাই আগতীয়াকৈ দিছিলোঁ কিন্তু ইমান ধুনীয়া ফিটিং হৈছে চাওক নিজৰ মানুহজন মইতো ধুনীয়াই দেখিম আপোনালোকেও কমেণ্ট কৰিব দেই কাপোৰযোৰে ভাল লাগিছেনে নাই মাইকী মানুহক বহুত কাপোৰ দিবলৈ ভাল যিকোনো কাপোৰ মানে বেলেগ 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 টাইপ থাকে ন মতা মানুহৰতো অকল কালাৰহে লং পেণ্ট চাৰ্ট আৰু কি কৰিব ধুতি এখন পাঞ্জাবী এটা পিন্ধাব পাৰিলোহেঁতেন তথাপিতো এইযোৰ কাপোৰ ভাল লাগিছে আৰু এতিয়া আমি যাম আপোনালোকক তাত গৈ লগ পাম তাত মানে ক'লে যাম কেনেকৈ এওঁ বাৰ্থডেটো আমি আজি চেলিব্ৰেশ্যন কৰিম গোটেইখিনিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন যাবই কাৰণ আপোনালোক আমাৰ এটা পৰিয়াল প্ৰথমেই কিন্তু কৈছোঁ যে মানুহজনক আশীৰ্বাদ কৰিব কলিজা মানুহ হাই ওলালা বৰ ধুনু লাগিছে দেই তোমাক ঐ এইটো তোমাক ফুফু যাওঁতে দিয়া ফ্ৰকটো ইমান ধুনীয়া লাগিছে বৰ ধুনীয়া জোখত আনিলে পাই সেইটো ধুনীয়া লাগিছে সেইটো মাইনা ও সেইটো দেখাইছে আৰু এইটো মই মুনুক দিয়া ফ্ৰকটো আজি সব মানে দেউতাকে জীয়েকে মই দিয়া কাপোৰ পিন্ধিছে দেই ধুনীয়া লাগিছে তোমাক অঁ কিমান ধুনীয়া লাগিছে চাওঁ অঁ পাপা হেপী বাৰ্থডে কৈ দিয়া ভালকে Thank you. Thank you. Happy birthday, Kwa. Happy birthday. এইখনেই আমাৰ ঘৰখন যিখন ঘৰ আপোনালোকে সদায় দেখি থাকে আৰু এই ঘৰখনৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ আপোনালোকৰ আশীৰ্বাদ নাপালে আমি একেবাৰে শূন্য সদায় কওঁ আজিও কৈছোঁ সেইটো কথা সদায় যাতে আমি এনেকুৱাই থাকিব পাৰোঁ পিটিম কৰিবলৈ শিকাইছে নক'বা দে শুন ওলাই পেলাই মুঠতে ৰৈ থাকিবলৈ পালে ইমানেই বেয়া পায় শুনটোৱে গাড়ী উলিয়াইছে আৰু অকণমান সময় তাৰ ৰ'বলৈ বেয়া পাইছে চেৰিহঁতৰ খানা দিলানে অঁ দিলে বোলে বাবলু দুটো আহিছে আহিছে ৰ'বা সেইফালে দাই দাই গ'ল মা গ'ল ৰ'বা 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 আমিও যাম এতিয়া দেই দুদুই এইফালে আমাৰ আকৌ চেংনাঙে দুদুই বুলি কয় অঁ চেৰি আমি আহি পামহিয়ে দেই ঘৰতে ভালকৈ থাকিবি আজি তোৰ জন্মদিন ন আমি সেইকাৰণে আহিছোঁ আকৌ কৈ দিয়া হাই কৈ দিয়া আমি সেইকাৰণে আহিছোঁ এইফালে বাবলু সেইফালে সোণটো আগত আমাৰ এখেত আন্ধাৰে মুন্ধাৰে দেখুৱাইছোঁ আৰু আমি আহি আছোঁ দেই আমি যিখন ৰিজৰ্টলৈ আহিছিলোঁ সেইখনত আহি আমি সোমাইছোঁ আৰু ফ্ৰণ্টত প্ৰথমতে আমি পাইছোঁ এটা নামঘৰ খুব ভাল লাগিছে কৃষ্ণ মন্দিৰ কি আছে নাজানো দেই কাৰ মূৰ্তি আছে গণেশ মন্দিৰ আৰু তেওঁলোকে চাগে গণেশ বাবাকে বিশ্বাস কৰে যে যেনেকৈ বিশ্বাস কৰে আৰু ন সেইমতে সকলোৱে ভক্তিভাৱেৰে প্ৰাৰ্থনা কৰে কলিজা ঐ দেহা মানুহ ঐ দেহা এইফালে চা অহ আহি পালাহি ভালে আছে অঁ অঁ আপোনালোকৰ ইয়ালৈ আজি প্ৰথমবাৰ আহিছোঁ দেই অঁ ধন্যবাদ আপোনাকো ইমান ধুনীয়াকৈ আদৰি আনিছে ভাল লাগিছে ৰিজৰ্টখনৰ একচুৱেলি মই নামটোৱে নাজানো ৰিভাৰ ব্ৰিজ ন অঁ আমাৰ ডাঙৰটো আহিছিলে আগত কিন্তু আমি বাকীখিনি আমি অহা নাই অপেনিং কৰাই নাছিলে তেতিয়াতে সি এবাৰ আহিছিলে এতিয়া আমি কোনফালে যাম নিশ্চয় নিশ্চয় এবাৰ আহিছোঁ যেতিয়া আকৌ আহিম হয় এবাৰ চাই লওঁ হয় আপুনি দেখুৱাই গ'লে মানে আমি চাব পাৰিম আৰু গঢ়লৈ উঠিছে ভাল লাগিছে আৰু আমাৰ এনেকুৱা ঠাইত এনেকুৱা এখন ৰিজৰ্ট আচলতে থকাটো আমিও বিচাৰিছিলোঁ মানে ওচৰত নাথাকিলে কি হয় আমি বহুত দূৰলৈ কেনিবা যাবলগীয়া হয় দিনত অহা হ'লে বেছি ভাল লাগিলেহেঁতেন নেকি নে নে ৰাতিও ভাল লাগে এইটো চুইমিং পুল নেকি অঁ চুইমিং পুলো আছে ন মই এইফালৰ পৰা চাব পাৰিম নেকি হয় বৰ ধুনীয়া দেই ৰিজৰ্টখন চুইমিং পুলৰ ব্যৱস্থাও আছে
আমি আজিকালিতো আৰু মানুহে হাতুৰি নাদুৰি ফুৰিবৰ কাৰণে এটুকুৰা জেগা নোপোৱা নিচিনাই হৈছে আৰু ঘৰবিলাকতো ইমান বেছি এনেকুৱা জেগা নাই যে য'ত নেকি আপুনি ডাঙৰকৈ এটা পুখুৰী খান্দিব পাৰিব, ডাঙৰকৈ এটা মানে ফিচাৰী খান্দিব পাৰিব। বহুতৰ ঘৰত থাকিলেও আমাৰবোৰৰ ঘৰতে তেনেকুৱা ঠাইৰ অভাৱ। এনেকুৱা যেতিয়া ছুইমিং পুল এটা থাকে, ইয়াতে নামি হাতুৰি নাদুৰি গা ধুই এইকেইখনতে অকণমান জিৰণি লৈ তাৰপাছত যদি ইয়াতে খোৱা বোৱা ব্যৱস্থাখিনি হৈ যায়, কিমান ভাল লাগিব ভাবকচোন। সঁচাকৈ কিন্তু কিছু ভাল লাগিছে দেই। অৱশ্যে দিনত ইয়াৰ চাগে সৌন্দৰ্যটো আৰু অলপ বেলেগ হ'লহেঁতেন, ৰাতিও ইয়াৰ বেলেগ হৈছে। আৰু এইবিলাক কটেজ দেখিছোঁ, এইবিলাকত চাগে মানুহ থকা মেলাৰ ব্যৱস্থাও আছে। আৰু এইটো এটা ডাঙৰ হল, যিটো হলত প্ৰথম আহি বহিব লাগে আৰু ইয়াত বহাৰ পাছত ইয়াতে অৰ্ডাৰ দিব লাগে। অৰ্ডাৰ দিয়াৰ পাছত আপুনি বাকী কিবা কিবি চাবগৈ পাৰে। এতিয়া আমি প্ৰথম অৰ্ডাৰটো দি ল'ম, তাৰ পাছতে আমি যাম বাকী গোটেইখিনি চাৰিওফালে চাবলৈ। সেইটো বাবলু দেই, বাবলু সেইফালে কিবা ফোনেই কৰিছে নেকি। হেৰা, কেনেকুৱা লাগিছে ৰিজৰ্টখন? ভাল লাগিছে ন? মানে এনেকুৱা লাগিছে যে আজি তোমাৰ জন্মদিনত আমি এটুকুৰা ভাল ঠাইলৈ আহিলোঁ। মুনুমা হেপ্পিনে? ভাল লাগিছে ন? সঁচাকৈ বহুত ভাল লাগিছে। হাই কৈ দিয়া, হাই এনেকৈ কৈ দিয়া। নমো কৈ দিয়া, নমো কৈ দিয়া, নমো কৈ দিয়া, কৃষ্ণ কৈ দিয়া, কৃষ্ণ। প্ৰথম দেখিছে যে আপোনাক, সেইকাৰণে আকৌ। এইফালে আছে নদীখন। এতিয়া খালি ৰাতি নেদেখিম ন? অঁ, টৰ্চ মাৰি দেখুৱাইছে, কিন্তু ক'তনো দেখিম আৰু। আপোনালোককো জুম কৰি দেখুৱালে নেদেখিবই চাগে। দিনত বেছি ভালকে দেখা পোৱা যায় ন? ওচৰতে যেন নদীখন আছে, সেইকাৰণে ৰিভাৰ ব্ৰিজ। নামটোও ভাল লাগিছে, আকৰ্ষণীয় এটা নাম। অঁ, ইয়াতে ফাংচন হয় ন? অঁ, গছৰ ওপৰত ঘৰ। এইটো এইফালে উঠিব পাৰিম নেকি? এতিয়া নুঠিম আৰু ন? অঁ, এইফালে ওপৰলে ঘৰ। ভাল লাগিছে দেই। এইয়া এতিয়া দেখিছোঁ ৰাতিতকৈ দেখোন দিনতো ভালেই লাগিব ইয়াত বেছি। এজোপা জলকীয়া নেকি? অ' নাই, খালি এটাও। ধুনীয়া জলকীয়া এজোপা আছে। এইবিলাক ৰুম। এতিয়া মানুহ আছেনে? দূৰৰ দূৰৰ মানুহ থাকেনে? অঁ, মন্দিৰলৈ অহা মানুহ ইয়াত থাকে ন? এটা খুব ভাল ইনফৰমেশ্যন আপোনালোকক দিবলৈ লৈছোঁ, ভাল পাব আপোনালোকেও জানি। এখেতে কৈছে যে অগ্নিনাভ মন্দিৰলৈ যিসকল আহে তেনেকুৱা মানুহো তেওঁলোকৰ ৰিজৰ্টত আহি থাকি যায়। থকা খোৱা সকলোখিনি সুবিধা আছে। মোক বহুতে সুধিও আছিলে, মোৰ ভিডিঅ' আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাই, গতিকে এই মেছেজটো দিবলৈ পালে ময়ো বহুত বেছি ভাল পাইছোঁ। এইফালে লগতে আপোনালোকক পিছফালে দেখুৱাই দিছোঁ, চাওক খুব ধুনীয়া। গোটেই ঘৰখিনি আপোনালোকে দেখিয়ে আছে। গতিকে এইখিনি দেখিলেও আপোনালোকে এটা কথা গম পাব পাৰিব যে ৰাতিটো আপোনালোকে কিমান সুন্দৰভাৱে ইয়াতে যাপন কৰিব পাৰিব। গোটেই ঠিকনাটো কৈ দিয়কচোন। আমাৰ এই নামটো হ'ল ৰিভাৰ ব্ৰিজ ৰিজৰ্ট। অঁ, আপুনি সেইটো মাৰিলেই হ'ব। মানে নাজিৰালৈ যেতিয়া আহিব, ৰিভাৰ ব্ৰিজ ৰিজৰ্ট বুলি যদি চাৰ্চ কৰি দিয়ে, তেতিয়াও আপোনালোকে পাব। নেট চাৰ্চ কৰিলেও পাব। খুব এটুকুৰা সুন্দৰ ঠাই। আৰু আজি মোৰ এটা কাৰণে বহুত বেছি ভাল লাগিছে, যিহেতু আজি মোৰ মানুহজনৰ জন্মদিন। সেইকাৰণে আমি ইয়ালৈ আহিলোঁ, আপোনালোকৰ ইয়াতে এসাঁজ খাওঁ বুলি। আৰু এই দিনটোতে মই ইমান এটা সুন্দৰ বাৰ্তা ৰাইজলৈ দিব পাৰিছোঁ। মানে বহুতে সুধি থাকে, গতিকে আপোনালোকক ক'লো দেই, আপোনালোকে যিসকলে আহে আহিব ইয়াতে থকা খোৱা। আৰু এটা কথা মই এইখিনিতে ক'ম, যিহেতু আমি আগতীয়াকৈ তাতে অৰ্ডাৰ কৰি আহিলোঁ, সেই অৰ্ডাৰ কৰাৰ কাৰণে এটা কথা গম পাইছোঁ যে ৰেটটো আপোনালোকে একদম দিবপৰীয়া ৰেটত। ইমান বেছি দাম বুলি নহয় যে ইয়াতে আহিব কেনেকৈ আমি খাম, যে এদিন থাকি যাম, হয় নাই? তেনেকুৱাকৈ খালি ৰুমৰ ভাড়াখিনি মই নাজানো। ৰুমৰ ভাড়া আপোনাৰ পাৰ নাইট আছে আপোনাৰ ৩০০০ টকা। এচি আছে, এচি পাব। এচি যদি নাথাকা হয়, নন এচিত আপোনাৰ ২৫০০ টকা। নন এচি হ'লে ২৫০০ টকা। ৰুমটোত কেইজন থাকিব পাৰিব? আপোনাৰ ৩জন পাৰে। ৩জন পাৰিব। তেতিয়াহ'লে ২৫০০ টকাত যদি ৩জন ইয়াতে থাকি যাব পাৰে, তেতিয়াহ'লে আৰু অসুবিধাটো একোৱেই নাই। আৰু সেইটো আপুনি কেনেকুৱা হ'ব, ধৰি লওক কোনোবা আহিলে সন্ধিয়া যেনিবা ৭ বজাত ইয়াত সোমাইছে, তেতিয়া আপুনি সন্ধিয়া ৭ বজাৰ পৰা এদিনাখন ৭ বজালে ন? মৰ্ণিং ৭টাত সোমাইছে, তেতিয়া গধূলি 7টাত ওলাব লাগিব। তাৰমানে সিমানখিনি সময়তে ২৫০০ টকা নেকি? সিদিনাখনি 7টাৰ পৰা 7টালৈ। 7টাৰ পৰা 7টালৈ মানে 12 ঘণ্টা। 12 ঘণ্টা, 6টাৰ পৰা 6টালৈ। হয় হয়। গতিকে আপোনাৰ থাকিলে ব্ৰেকফাষ্ট ফ্ৰী পাব, চুইমিং পুল ফ্ৰী পাব। অঁ, চুইমিং পুলটো সেইটো পইচা নলয় বেলেগে? আৰু পাৰ্কখন একে ধুনীয়াকৈ ঘূৰিব পাৰিব, চাব পাৰিব। হয় হয়। ফ্ৰী পাব। বাহ বাহ, দেহা মানুহ ধুনু লাগিছে নেকি?
ধুনু ধুনু ঠাইলৈ আহিলা তোমাক খুব ভাল পাইছে আকৌ মাতাচোন ভণ্টি আকৌ মাতাচোন ইমান ভাল পাইছে অ ভণ্টি কোৱাচোন চেংনাং তাইৰ নাম দেই তোমাৰ নামটো কি হয় ক'ত ঘৰ তোমাৰ আৰু কোন কোন আহিছে ইয়ালৈ অঁ অঁ এবাৰ হয় মাতিছে চোৱা দাদাক ভাল লাগিছে নেকি তোমাৰ শুন দাদাক ভাল লাগিছে ইমান ভাল পাইছে আজিকালি ক'বালৈ আহিলে এটাই ভাবোঁ যে চেংনাঙে যেতিয়া ভাল পায় তেতিয়া আমাৰ ভাল লাগে কোৱাচোন কিবা কৈছিলা তুমি কি কৈছিলা কিবা সুধিছিলা তুমি মোক আজি আকৌ ঘৰৰ পৰা আমাৰ ওলাই যাওঁতে অকণমান দেৰি হৈ গ'ল আৰু অৰ্ডাৰ দিওঁতে দেৰি হোৱাৰ লগে লগে খানাটো আহোঁতেতো অকণমান দেৰি হ'বই তথাপিও আমি অলপ সময় ৱেইট কৰাৰ পাছতে আমাৰ খানা আহি গ'ল আৰু আমি দিছিলোঁ আজি গাহৰি ড্ৰাই ফ্ৰাই আৰু এখন মিক্স চব্জি দিছিলোঁ ডাল ফ্ৰাই দিছিলোঁ আৰু প্লেইন ৰাইচ আৰু অলপ চালাড দিছিলোঁ পাপৰ দিছিলোঁ কিন্তু ইয়াতে আমি যিটো ডাল ফ্ৰাই বুলি ভাবিছিলোঁ সেই ডাল ফ্ৰাইটো কিন্তু এইটো নহয় এইটো বুট দালিহে কিবা আহিলে মুনুৱে আগে খাই লওঁ মুনু মই তাৰপিছতে খাম মা দেউতাহঁতে কেতিয়াবা জন্মদিন পালন কৰি পাইছিলেনে একদম সঁচা কথা ক'বা মোৰ কিন্তু পোৱা নাছিলে মইতো সঁচা কথাই কৈ দিছোঁ তেতিয়া নাপাতে আৰু এতিয়া ক'বলৈ হ'লে কি হয় এওঁ আৰু মোৰ বাৰ্থডেটো কেতিয়াৰ পৰা হৈছে মুনু যেতিয়াৰ পৰা মুনু আমাৰ ঘৰলৈ আহিছে তেতিয়াৰ পৰা হৈছে তুমিয়েতো প্ৰথম আৰম্ভ কৰিছিলা আৰুনো কোনে ইহঁতৰতো আৰু এইবিলাকনো ক'ত খবৰ কলেজে চলেজে যাওঁতে তেনেকুৱাই হয় নাই মুনুমা আমাৰ ঘৰলৈ প্ৰথমবাৰ আহি প্ৰথম মোৰ বাৰ্থডে নে তেওঁ বাৰ্থডে পাতিছিলে জানো তাৰপিছৰ পৰা চলি আছে এতিয়া জন্মদিন বুলিবলৈনো আমাৰ এইটো বয়সত কি চাবলৈ গ'লে তথাপিতো এটাই ভাল লাগে যে পৰিয়ালৰ সৈতে এনেকুৱা বিশেষ দিনবিলাকত কেতিয়াবা ক'ৰবাত এনেকৈ এসাঁজ খালে আপোনাৰ মনটো মানে ইমান বেছি ফ্ৰেছ লাগে পিছদিনাখনৰ পৰা পুণ্য উদ্যমে কাম কৰিব পাৰি আৰু তোমাক শুভেচ্ছা দিয়া সকলোকে ধন্যবাদ এটা দি দিয়া বহুতে শুভেচ্ছা দিছে আজি জন্মদিনত মোলৈ যিসকলে শুভেচ্ছা পঠাইছে ন সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই আন্তৰিকতাৰে এইফালে দদৌ খাইছে এইফালে মা খাইছে এইফালে দাইদাই আৰু সেইফালে দেউতাই খাইছে চবেই খাই মেলি এতিয়া মই খাবলৈ লৈছোঁ মানে অকণমানজনীক ধৰি দিবলগীয়া হৈছে নহ'লে দিগদাৰী হৈ যায় ন আমাৰ চেংনাঙে যে পাপৰ নাখাব বুলি ভাবিছিল ইমানেই বেছি ভাল পায় পাপৰ একদম এটা খাই দিলোঁ আহা কিবা ৰিপ্লাই কৰি আছা হেপী বাৰ্থডে দি আছে তেওঁ ৰিপ্লাই কৰি আছে ধন্যবাদ দি আছে ভাইটি যাওঁ আৰু গম পালোঁ যে তুমি মোৰ ভিডিঅ' চোৱা ভাল লাগিলে সেইকাৰণে নিশ্চয়কৈ আকৌ আহিম আৰু ইয়াতে টেষ্টি হৈছে খানাটো ভাল হৈছে ভাল লাগিলে দেই ভণ্টি যাওঁ দেই বাই বাই নিশ্চয় নিশ্চয় ব'লা নাই সোমোৱা ঠিকে গৈছে দুদু বুলি আকৌ সেইফালে নাযাওঁ আমি এবাৰ বিদায় ল'লোঁ দেই শুন বাই বাই কৈ দিয়াচোন বাই বাই কৈ দিয়া আমি এবাৰ বিদায় ল'লোঁ আৰু সকলোৱে আমাৰ দৌদক আশীৰ্বাদ কৰিব দেই কৈ দিয়া দুষ্ট আকৌ যাবলৈ লাগে চাওক ভাল পালে ইয়াত খেলিবলৈ যে এতিয়া আকৌ এইফালে যাবলৈ লাগে তাইক বাই বাই ৰিভাৰ ব্ৰিজ ৰিজৰ্ট বাই বাই